নমস্কাৰ টাইমেটলৈ স্বাগতম এফালে ভগা পজাত খাবলৈ নাপায় মৃত্যুৰে যুঁজিছে ৰোগীয়া মাতৃয়ে আনফালে বাহিৰত অৱসৰ বিনোদনত ব্যস্ত হৈ আছে পুত্ৰ বোৱাৰী এইখন ৰাজ্যতে সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা কত সংঘটিত হৈছে এই ঘটনা লৈ আহিছো সবিশেষ যোৰহাটত দুই কুলাংগাৰ পুত্ৰৰ কাণ্ডই লাজত পেলাইছে সভ্য সমাজক খাবলৈ নিদিয়া মাতৃক পেলাই থৈ দিয়ে এটা কোঠাত মাতৃক খাবলৈ নিদি পুত্ৰ বোৱাৰীয়ে বাহিৰত পালন কৰে অৱসৰ বিনোদন খাদ্যৰ বাবে চিৎকাৰ কৰি থকা মাতৃক থৈ ফুৰিবলৈ গ'ল দুই পুত্ৰ বোৱাৰী এফালে মাতৃয়ে মৃত্যুৰে যুঁজিছে আনফালে ফুৰিবলৈ গৈছে পুত্ৰ বোৱাৰী ভগা জুপুৰীৰ বাহৰ চাঙত তিলকৈ মৃত্যুৰে যুঁজ দিছে মাতৃগৰাকীয়ে এক কৰুণ ঘটনা দুই পুত্ৰৰ অৱহেলাৰ বাবেই মৃত্যুৰে যুঁজ দিব লগা হৈছে এগৰাকী বৃদ্ধা মাতৃয়ে সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে পাটিয়া গাঁৱৰ দিহিঙীয়া চুকৰ মিনতী দেৱীৰ সৈতে মিনতী দেৱীৰ কৰুণ গাথা এতিয়া হৃদয় জোকাৰিছে ৰাইজৰ দুই পুত্ৰই খাদ্য যোগান নধৰাৰ গুৰুতৰ অভিযোগ ৰোগত আক্ৰান্ত হৈ এতিয়া মৃত্যুৰে ক্ষণ গণিছে মিনতী দেৱী নামৰ বৃদ্ধাগৰাকীয়ে মাতৃক পেলাই থৈ পুত্ৰ বোৱাৰী ফুৰিবলৈ যায় বাহিৰলৈ এফালে মাতৃৰ আৰ্তনাদ আনফালে পুত্ৰ বোৱাৰীৰ অৱসৰ বিনোদন বৃদ্ধাৰ চিৎকাৰ শুনি উপস্থিত হলহি স্থানীয় ৰাইজ খাবলৈ নাপায় বৃদ্ধাগৰাকীয়ে চিৎকাৰ কৰি থকা অৱস্থাত উপস্থিত হলহি স্থানীয় ৰাইজ কিনকিনীয়া বৰষুণত বিচনাত তিতি থকা অৱস্থাত বৃদ্ধাগৰাকীক উদ্ধাৰ কৰে আৰু ভৰ্তি কৰে চিকিৎসালয়ত যোৰহাটত সংঘটিত হৈছে এই ঘটনা দুই কুলাংগাৰ পুত্ৰৰ কাহিনী এতিয়া লজ্জানত কৰিছে সভ্য সমাজক ইয়াৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে যোৰহাটত ভগা জুপুৰীৰ বাঁহৰ এটা জুপুৰীত এইগৰাকী মাতৃয়ে মৃত্যুৰে যুঁজিছে দুই পুত্ৰৰ অৱহেলাৰ বাবে এইদৰে এতিয়া মৃত্যুৰ সৈতে যুঁজিছে মিনতী দেৱী নামৰ বৃদ্ধাগৰাকী আনফালে পুত্ৰ বোৱাৰী ব্যস্ত হৈ আছে অৱসৰ বিনোদনত দুই পুত্ৰৰ বিৰুদ্ধে খাদ্য যোগান নধৰাৰ গুৰুতৰ অভিযোগ ৰোগত আক্ৰান্ত হৈ এতিয়া মৃত্যুৰে ক্ষণ গণিছে মিনতী দেৱী এগৰাকী বৃদ্ধাই কিনকিনীয়া বৰষুণৰ মাজত অকলশৰে এইদৰে ঘৰত পৰি থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰিছে এয়া ভগাচালিৰ তলত এগৰাকী বৃদ্ধাৰ কৰুণ গাথা বৃদ্ধাৰ চিৎকাৰ শুনি উপস্থিত হলহি স্থানীয় ৰাইজ আৰু কিনকিনীয়া বৰষুণৰ মাজত বিচনাত তিতি থকা অৱস্থাতে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে আৰু যোৰহাটত সংঘটিত এই ঘটনা এতিয়া সভ্য সমাজক লজ্জানত কৰিছে খাবলৈ নিদিয়া মাতৃক পেলাই থৈ যায় এটা কোঠাত এইদৰে এটা ভগা বাঁহৰ জুপুৰীত মৃত্যুৰে যুঁজিছে মাতৃ আনহাতে পুত্ৰ বোৱাৰী ব্যস্ত হৈ আছে নিজৰ অৱসৰ বিনোদনত খাদ্যৰ বাবে চিৎকাৰ কৰি থকা মাতৃক পেলাই থৈ গৈ ফুৰিবলৈ গ'ল পুত্ৰ আৰু বোৱাৰী আৰু এইদৰে ভগা জুপুৰী বাঁহৰ চাঙত তিলকৈ মৃত্যুৰে যুঁজি থকা মহিলাগৰাকীক উদ্ধাৰ কৰে স্থানীয় ৰাইজে আমাৰ হাতত স্থানীয় ৰাজ্যৰ কিছু ভাষ্য আছে ভাষ্য এই মুহূৰ্তত আগবঢ়াইছোঁ তাক মানে আমি আজি ভালেমান দিনৰ আগতে আমাৰবিলাকৰ হ'লে চবলৈকে যায় আমি শাকে পাচলিয়ে দি পঠিয়াওঁ তেওঁ কেতিয়াবা বনাই খুৱাই বোৱাৰীহঁতকো দিয়েহি তাৰপিছত আজি কেইদিনমানৰ পৰা দেখা নাই তাহাঁতক বোৱাৰীহঁতক সোধো ৰাস্তাই পদূলিয়ে পালে যে তহঁতৰ মা কি হ'ল দেখা নাই মা বিচনাত পৰিলে তেনেকৈ কয় তাৰপৰা আজি বোলে কোৱা শুনিলোঁ অথনি গাঁওবুঢ়া আহিলে গাঁওবুঢ়াই ক'লে বোলে নাই বুঢ়ী বোলে অৱস্থা একেবাৰে বেয়া আকৌ গাঁৱৰ ইজোৱা সিজোৱা মানুহে কৈছে বোলে ৰাতিলৈ থাকে নাই ঠিক নাই বোলে পিতেক বোৱাই কোনো নাই কালি বোলে এটা গ'ল কেনিবা আকৌ আজিও ডাঙৰটো পৰিয়াল গ'ল এটাই যেনিবা নাচায় এটাতো অন্তত চাব লাগে ন আইতাগৰাকী এই ঘৰত কিমান দিনৰ পৰা কিমান দিনৰ পৰা দেখিছে আপোনালোকে সেইটো আজি 6-7 মাহ হ'ল নেকি এনেকৈ থকা আগতে সৰুটো পিতেকৰ লগতে আছিলে তাৰপিছত সৰুটো পিতেকৰ বাৰু ঘৰৰ অৱস্থা সেয়া ডাঙৰটো অৱস্থা ভাল নহয় যেনেকৈ নহওক তাহাঁতিতো চাব লাগে খোৱাটো বা যেই নিদিয়ক তাহাঁতি যেনেকৈ খাইছে তেনেকৈয়ে দিব লাগে অকণমান চোৱা হ'লে বুঢ়ীজনী অন্তত এতিয়া পোক দিলে বোলে গাত কোৱা শুনিছে একে কাটিতে শুই তেনেকুৱা এটা অৱস্থা যাতে বেলেগৰ নহওক আৰু মই সেইটোৱে বিচাৰোঁ প্ৰশাসনে মানে এইটো এটা উপযুক্ত তেনেকুৱা শাস্তি এটা দিয়ক মানে কি আৰু যাতে বেলেগে মানে কোনো ল'ৰাই যাতে মাক দেউতাকক কেনেকুৱা নকৰে মোৰ সেইটোৱে তেওঁলোকলৈ অনুৰোধ মই তেওঁলোকৰ ডাঙৰটো পৰিয়ালৰ বোৱাৰীজনীৰ লগত যোগাযোগ কৰিছিলোঁ গতিকে যোগাযোগ কৰিলে তেখেতে ক'লে ইটো পৰিয়াল আছে এতিয়া অলপতে তেওঁলোকৰ সিটো পৰিয়ালৰ লগতো যোগাযোগ কৰিছোঁ তেওঁলোকে কৈছে ডাঙৰটো পৰিয়াল আছে গতিকে আমি এই আইগৰাকী আচলতে খুব জনা শুনাও নহয় অলপ নিৰনিপানী মানুহ বিশেষ কথা বতৰাও নাজানে গতিকে তেখেতৰ এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি থকাৰ বাবে আমি অতিকে দুখিত দুজন পুতেক দুগৰাকী বোৱাৰী আছে নাতি নাতিনীৰ সৈতে পৰিয়াল আছে তেওঁলোকে এই আইগৰাকীক এনেদৰে এৰি থৈ দুইজন ধৰি লওক দুখন শহুৰেকৰ ঘৰলৈ গুচি যোৱাত আমি অতিকে মৰ্মাহত হৈছোঁ আৰু ইয়াতে আচলতে আইগৰাকী ইতিমধ্যে শাৰীৰিকভাৱে বেছি অসুস্থ হৈ গৈ আছে সেইকাৰণে গাঁৱৰ সকলো মানুহ এই যেতিয়া পৰিয়াল দুটা ইয়াত উপস্থিত নাই গতিকে খুব ৰাইজ বা ল'ৰা ছোৱালীৰ পৰা আমাৰ এই গাঁওখনৰ ৰাইজ সদায় উদ্বিগ্ন হৈ আছে এতিয়া হয়তো পৰৱৰ্তী পৰ্যায়ত
হয়তো জটিল সমস্যা হ'ব পাৰে। সেই বিষয়ে আমি এই নিউজৰ জৰিয়তে আমি অসমবাসীক জনাব বিচাৰিছোঁ যে নিজৰ মাতৃ জ্ঞান কৰি বা আইক জন্মদাত্ৰী আইক মানে মাতৃসমক জ্ঞান কৰি আমি যাতে অনাগত দিনত আৰু যাতে এনেকুৱা নহয় তাৰেই কামনা কৰিছোঁ। এইটো আচলতে পুত্ৰ হিচাপে তেখেতসকল আমি পুত্ৰ বুলি ক'বলৈ তেখেতসকলক আচলতে এইটো সময়ত মন নাযায়, কাৰণ যিহেতু দুজন যেতিয়া পুত্ৰেক আছে, দুজনৰ এজন হ'লেও ইয়াত থাকিব লাগিছিলে বা মাতৃগৰাকীক সুস্থতাৰ কাৰণে বা আমাৰ যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ হ'লেও নিব লাগিছিলে। যদি তেখেতসকলৰ কিবা অসুবিধা থাকে বা আৰ্থিকভাৱেও যদি তেখেতসকল ইমান সচ্ছল নহয় যদিও তথাপিতো ওচৰ চুবুৰীয়া হিচাপে যদি আমাকো জনালেহেঁতেন আমি যিমানখিনি পাৰোঁ পাৰ্যমানে সহায় কৰিলোহেঁতেন। কিন্তু এতিয়া সেই আইগৰাকীক হস্পিটেলত নি ভৰ্তি কৰাৰ সেইটো এটা পৰিৱেশো নাই, কাৰণ যিহেতু হস্পিটেললৈ নিলেও এজন ধৰি লওক গাৰ্জেণ্টৰ প্ৰয়োজন হয়। গতিকে ইয়াতে এইখন গাঁৱতে ইতিমধ্যে দুজন ব্যক্তি, এই এজন কালি মৃত্যু হৈছে আৰু এজন আজিৰ পৰা 10 দিনৰ আগতে মৃত্যু হৈছে। তো ইয়াতে বা তেখেতসকলৰ লগত বা আইগৰাকীৰ লগত থকাৰ এটা পৰিৱেশ নাই। সেয়েহে আমি মৰ্মাহত হৈছোঁ। অনাগত দিনত যাতে এনেকুৱাবিলাক সমস্যা নাহে, আমি সকলোকে এই আপাহতে মই সকলো মাতৃক তথা পুত্ৰসকলক অনুৰোধ জনাম যাতে ভৱিষ্যতে আমাৰ এই অঞ্চলত এনেকুৱাও যাতে ব্যৱস্থা নহয়। ধন্যবাদ। অঞ্চলৰ গাঁও প্ৰধান নেকি? মই এইটো অঞ্চলৰ গাঁও প্ৰধান। আপোনাৰ নামটো? মোৰ নাম শ্ৰী অচিন্ত দত্ত। এই পিতেক দুজনে এজনৰ নাম সুৰজিৎ, এজনৰ নাম দেৱজিৎ। মাক কিমান দিনৰ পৰা বেলেগে আছে? মাক এতিয়া অলপ দিন আগতে আমি আচলতে এইটো আজিৰ পৰা প্ৰায় 6-7 মাহৰ আগতে ইয়াত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিলে এইটোখন ঘৰতে। মই তেতিয়াও ৰাতি আহিছিলোঁ, মই ধৰ্মীয় সাজতে আহিছিলোঁ, কাৰণ মই নামঘৰত আছিলোঁ ভাদ মাহত। তেতিয়া ইয়াতে মানে আমি এই খুব মদ পানী খাই মানে দা জোং লৈ আছিলে। আমি ভোগদৈ আৰক্ষী চকীক খবৰ দি তেখেতসকলৰ হতুৱাই ইয়াক থানালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু গাঁৱৰ মানুহে ধৰি লওক বিলাকক খুব বহুত বেছি বেয়া কথা কয় কাৰণে আহিবলৈ অলপ অসুবিধা পায়।